কাৰ্যসূচীত আপোনাৰ কেইবাটাও কাৰ্যসূচী আছে? আমি মাহামাৰা অঞ্চলত আহি ৰাইজক বুজাইছোঁ যে বৰ্তমান বিজেপি চৰকাৰে আজি বড়ো, কাৰ্বি, ৰাভা, মিচিং, খিলঞ্জীয়া মানুহৰ মাটিৰ জব্দ কৰি ডাঙৰ ডাঙৰ উদ্যোগপতিক বিক্ৰী কৰিবলৈ বিচাৰে। মই সুধিবলৈ বিচাৰোঁ যে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীয়ে, তেওঁলোকৰ পৰিয়ালে, তেওঁলোকৰ ভাই ককায়েকে তেওঁলোকে যে হাজাৰ হাজাৰ বিঘা মাটি বিভিন্ন জিলাত কিনিছে, সেইখিনি মাটি তেওঁলোকে কিয় দান নিদিয়ে উদ্যোগপতিসকলক? দুখীয়া মানুহৰ মাটি কিয় লৈছে? তোমালোকে যে বিভিন্ন ঠাইত বাগান বহাইছা, ৰিজৰ্ট খুলিছা, নিজি স্কুল খুলিছা, মাটি ফ্লাইঅভাৰ কাষত মাটি কিনিছা, সেইখিনি মাটি তোমালোকে উদ্যোগৰ কাৰণে কিয় দান নিদিয়া? গুৱাহাটীৰ ভিতৰত মাটি কিনিছা, সেইখিনি কিয় দান নিদিয়া? দুখীয়া মানুহৰ মাটিয়ে পালা নেকি? বড়ো, কাৰ্বি, ৰাভা মানুহৰ মাটি পালা নেকি? ফৰেষ্ট ৰাইট এক্ট আছে, 6 স্কেডিউল আছে, গোটেইখিনি আইন নস্যাৎ কৰি তেওঁলোকে বাহিৰৰ উদ্যোগপতিসকলক মাটি বিক্ৰী কৰি আছে। আমি ইমান সহজ সৰলভাৱে তেওঁলোকক বিক্ৰী কৰিবলৈ নিদিওঁ। কংগ্ৰেছে জনসাধাৰণৰ লগত থিয়